ধোঁৱাচাঙত উঠিল শূন্য সহনশীলতা নীতি চিকিৎসালয় ভৱন নিৰ্মাণত ব্যাকুম দুৰ্নীতি বিষয়া অভিযন্তাৰে মিলি দুৰ্নীতি ঠিকাদাৰৰ জোনাইৰ নিৰ্মীয়মান 100খন বিচনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম লক্ষী নেপালী বস্তিত অৱস্থিত 30খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়খন উন্নীতকৰণৰ বাবে কেইবা কোটি টকা ব্যয়েৰে নতুন ভৱন নিৰ্মাণ কৰা হৈছে নিৰ্মীয়মান চিকিৎসালয়খন হস্তান্তৰৰ পূৰ্বেই ফাট মেলিছে বহু ঠাইত চিকিৎসালয় ভৱনটোৰ বেৰ বিম ৱাল আদি কেইবা ঠাইতো বৃহৎ আকাৰৰ ফাট মেলিছে প্ৰায় 20 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মীয়মান জোনাইৰ মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মাণৰ নামত সংঘটিত ব্যাপক অনিয়ম সম্পৰ্কে তথ্য সহকাৰে বাতৰি সম্প্ৰচাৰিত হৈছিল ভিজন প্ৰাগত ইয়াৰ পাছতেই নিৰ্মাণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে সৰব স্থানীয় ৰাইজ বিভিন্ন দল সংগঠন জানিব পৰা মতে ভৱনটোৰ নিৰ্মাণৰ আবণ্টন লাভ কৰিছিল জয় বাবা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড কোম্পানী নামৰ সংস্থাটোৰ ঠিকাদাৰ প্ৰদীপ ৰাঠি নামৰ এইজন ঠিকাদাৰে কিন্তু অসাধু ঠিকাদাৰৰ নিম্ন মানদণ্ডৰ কামৰ ফলত কাম সম্পূৰ্ণ নহওঁতেই বহু ঠাইত ফাট মেলিছে চকু কপালত উঠিছে জোনাইবাসীৰ সপোনৰ চিকিৎসালয়খন নিৰ্মাণত ঠিকাদাৰ বিষয়া অভিযন্তাৰ দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কিন্তু ইয়াৰ পাছতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষ কিংবা বিধায়ক সাংসদৰ কিয় গান্ধাৰীৰ ভাও অৱলম্বন কৰিছে বিভাগে ইফালে বাতৰি সম্প্ৰচাৰৰ পাছতে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সজাতি দলে পৰিদৰ্শন কৰে নিৰ্মীয়মান চিকিৎসালয় ভৱনটো নিৰ্মীয়মান চিকিৎসালয়খনৰ এনে নিম্ন মানদণ্ডৰ কাম দেখি জাঙুৰ খাই উঠে আছু আৰু এজেৱাইচিপি জোনাইৰ নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয় 100খন বিচনাযুক্ত যিখন চিকিৎসালয় আচলতে 2018 চনত তেতিয়া স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে 2018 চনত আহি আধাৰশিলা স্থাপন কৰিছিল আৰু প্ৰায় 18 কোটি টকা 17 কোটি 24 লাখ অৰ্থাৎ প্ৰায় 18 কোটি টকাৰ ব্যয় সাপেক্ষে এখন ইয়াত চিকিৎসালয় জোনাইবাসী বৃহত্তৰ জোনাইবাসী ৰাইজৰ সুবিধাৰ্থে ইয়াত নিৰ্মাণ কৰা হৈছিল আৰু যথেষ্ট টকা পইচা থকাৰ পিছতো আচলতে যিগৰাকী ঠিকাদাৰ ইয়াত কামত নিয়োজিত কৰা হ'ল সেই ঠিকাদাৰগৰাকীৰ ময়মতালিত এই নিৰ্মীয়মান চিকিৎসালয়খন অপেনিং নহওঁতে অৰ্থাৎ চিকিৎসালয়খনৰ কাম কাজ আৰম্ভ নহওঁতে ইয়াত ফাট মেলিবলৈ ধৰিছে সম্পূৰ্ণ অমনোযোগিতাৰে আচলতে ডিপাৰ্টমেণ্টৰ অমনোযোগিতা ঠিকাদাৰৰ অমনোযোগিতা আৰু মিস্ত্ৰীৰ অমনোযোগিতাৰে যিসমূহ বিম এই বিমসমূহত আমি দেখিবলৈ পাইছোঁ যে এতিয়াও আচলতে ফাৰ্মা খোলাই নাই ফাৰ্মা নোখোলাকৈ তাত প্লাষ্টাৰ কৰিছে প্লাষ্টাৰ কৰি পেলাই তাত ৰং মাৰি দিয়া দেখিবলৈ পোৱা গৈছে ই আচলতে অতি হাস্যকৰ বিভাগীয় অভিযন্তাৰে গোপন মিতৰালি মুনাফা লুটি ঠিকাদাৰৰ বিভাগীয় অসাধু বিষয়া কৰ্মচাৰীৰেও কমিছনৰ অংক ঠিকাদাৰৰ এনে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰী অভিযন্তাৰ বিৰুদ্ধে তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ দাবী আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু এজেৱাইচিপিৰ ধেমাজি জিলা সমিতিৰ সভাপতিৰ আনফালে 100খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় নিৰ্মাণত সংঘটিত দুৰ্নীতি সন্দৰ্ভত স্থানীয় বিধায়কৰ মন্তব্য তাৰমানে এইটো আমি হেণ্ডঅভাৰ লোৱা নাই এইকাৰণে এই যি আছে এইটো অলৰেডি অফিচিয়েলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছে য'ত যি ডিফেক্ট আছে যেহেতু হেণ্ডঅভাৰ আমি লোৱা নাই এতিয়ালৈকে গোটেইখিনি ৰেক্টিফিকেশ্যন প্ৰয়োজন হ'ব কিবা ষ্ট্ৰাকচাৰেল কিবা প্ৰব্লেম আছে নেকি এইটো চাব দিছোঁ আৰু যদি ষ্ট্ৰাকচাৰেল প্ৰব্লেম নাই মাইনৰ যিখিনি প্ৰব্লেম আছে সেইটো ইমিডিয়েটলি য'ত যেনেকৈ মেৰামতি কৰিব লাগে য'ত যেনেকৈ ৰিপেয়াৰিং প্ৰয়োজন সেইখিনি কৰাৰ কাৰণে কৈ দিছোঁ আৰু যদি ইনফিৰিয়াৰ কোৱালিটিৰ মেটেৰিয়েল যদি ইউজ কৰিছে ইমিডিয়েটলি সেইবোৰ গুচাই মেলি ছুপিৰিয়াৰ কোৱালিটিৰ মেটেৰিয়েল ইউজ কৰিব লাগিব তাৰ কাৰণে যদি সেইটো নকৰে হেণ্ডঅভাৰৰ আগত তেতিয়া পেনাল্টি হ'ব সেইকাৰণে কৈছোঁ সেইটো টেকনিকেলি মই যিহেতু গম নাপাম টেকনিকেল কথাটো ইঞ্জিনিয়াৰক মই ইনস্পেকশ্যন কৰিব কৈ দিছোঁ ইঞ্জিনিয়াৰে যেনেকৈ পৰামৰ্শ দিয়ে যে বেষ্ট কেনেকৈ কৰা যায় ইঞ্জিনিয়াৰ এখেতসকলৰ ক'ত ডিফেক্ট আছে আইডেণ্টিফাই কৰি যেনেকৈ পৰামৰ্শ দিব এনেকৈ কণ্ট্ৰেক্টাৰে কৰিব লাগিব পৰৱৰ্তী প্ৰতিবেদনত তথ্য সহকাৰে ফাটিল কৰিম নিৰ্মাণৰ নামত কমিছনৰ ভাগ লোৱা বিষয়া কৰ্মচাৰী আৰু অভিযন্তাৰ নাম ব্যুৰ' ৰিপৰ্ট ভিজন প্ৰাগ